এইটো দুৰ্ভাগ্যজনক। কিয় এনেই ৰকিবুল হুছেইন হ'ল কি, পূৰ্বে তেওঁ মানে ফাৰ্ষ্ট মিনিষ্টাৰ আছিলে। আমাৰ অসম সম্পদ বহুত গৌৰৱৰ বিষয়, গড় বহুত হত্যা কৰালে। আৰু তেওঁ এনেও এজন মিয়া ৰক্ষক। আচলতে তেওঁ মাজুলীত প্ৰচাৰ চলাবলৈ দিয়াটো এটা দুৰ্ভাগ্যজনক কথা। আমি কি ক'ম, আমি বৰকৈ ৰাজনৈতিক শিতানত নাথাকিলেও কথাবিলাক দেখি বেয়া লাগে অলপ। আমাৰ পবিত্ৰতা নষ্ট কৰিছে বুলি ধৰি লৈছোঁ। আমাৰ সত্ৰৰ যিটো সত্ৰীয়া মানে পৰম্পৰা বা মাজুলীৰ যিটো গৌৰৱ বা মাজুলীৰ যিটো পুণ্যতা আছে, এইখিনি তেওঁ মানে স্খলন কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। তাৰ কাৰণে সকীয়াই দিছোঁ যে এনেকুৱা মানুহ যাতে এনেকৈ মাজুলীলৈ পঠিয়াই কংগ্ৰেছে ভৱিষ্যতলৈ এনেকুৱা কামখিনি নকৰে, তাৰ কাৰণে তেওঁলোকক আহ্বান জনায়। এনেকুৱাকৈ মানে তেনেকুৱা এটা দাগী মানুহ, তেওঁ দাগী মানুহ বুলি কৈছোঁ। তেওঁ মানে বহুত গড় হত্যা কৰিলে। এইটো এতিয়া নহয়, মানে বহু মানুহে কাজিৰঙা আশৰ পাশৰ মানুহে বহুতখিনি কৈছে, আমি গম পাওঁ যে তেওঁ এজন মানে বনমন্ত্ৰী হৈ থাকোঁতেই বহুতখিনি অপকৰ্ম অসমৰ কৰি গৈছে। আৰু অন্য হাতেদি এই যে যিবিলাক মিয়া মানুহ চৰ চাপৰি অঞ্চলত বহুৱালে, সেইবোৰ তেওঁৰ নেতৃত্বতে বহুতখিনি মানে তেনেকুৱা বেয়া কাৰবাৰ কৰি গৈছে। গতিকে এইটো কাৰণে অসমৰ কাৰণে তেওঁলোক এটা আসনি সংকেত। এটা ইমান পুৰণি ৰাজনৈতিক দলৰ এগৰাকী গড় হত্যাৰ লগত অভিযোগ আছে, তেখেতক মিয়াৰ ৰক্ষক বুলি অভিযোগ আছে। তেনেকুৱা এগৰাকী ব্যক্তিক এই পৰম্পৰাগত এই সাংস্কৃতিক পুণ্যভূমিত এনেধৰণৰ বিষয়ৰ বাবে আমি খুব আচলতে লাজ লগা বিষয় এটা।